Hello everyone, welcome to MCA IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 26 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালাইসিস। এতিয়া চাওঁ হক 26 ফেব্ৰুৱাৰী কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আপুনি যদি সিভিল সাৰ্ভিসৰ বাবে ইন্টাৰেস্টেড হয় আমাৰ MCA IS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ আৰু ইভালুৱেচন কৰা হ'ব কাৰেন্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেন্টকে পাৰ্সোনালি এটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক MCA IS একাডেমীৰ লগত এই নাম্বাৰটো এতিয়া আহক আমি আজিৰ ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আমাৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া ষ্টেণ্ডছ ফাৰ্মলি উইথ ইজৰাইল মোডী সেজ ইন এড্ৰেছ টু নেছেট এতিয়া আপোনালোকে প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইয়াৰ এটা কথা জানিব লাগিব যে ইজৰাইলৰ যিখন পাৰ্লিয়ামেন্ট সেইখনৰ নামটো হৈছে কি নেছেট আৰু আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইজৰাইলৰ গৈছে আৰু ইজৰাইললৈ গৈ তেখেতে সেই পাৰ্লিয়ামেন্ট নেছেটত কি কৰিছে এড্ৰেছ কৰিছে আৰু এটা আমি এই আৰ্টিকেলটোত এটোৱে লিখা আছে যে সেই নেছেটত গৈ পেলাই আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে কি কৈছে কি বুলি এড্ৰেছ কৰিছে কি কথাৰ ওপৰত কথা পাতিছে সেই বস্তুটোকে এই আৰ্টিকেলটোত লিখা হৈছে আমাৰ প্ৰাইম মিনিষ্টাৰে কোৱা প্ৰথম পইণ্টটোৱে হৈছে কি আনকম্প্ৰমাইজিং ষ্টান্স অন টেৰৰ এটা কি কৈছে আমাৰ ইজৰাইলতো আমাৰ ইণ্ডিয়াটো আৰু লগতে ইজৰাইলতো কি হৈ থাকে টেৰৰ এটাক হৈয়ে থাকে এটা তেওঁ হেতু উদাহৰণ দি পেলাই কৈছে আমাৰ মুম্বাই 26/11 যিটো এটাক হৈছিলে হেতু কথা কৈছে লগতে যিটো ইজৰাইলত হামাসে এটাক কৰিছিল অক্টোবৰ 7ত হেতু এটাকৰ কথা কৈছে এখানে কৈছে যে টেৰৰিজমৰ কথা কৈছে যিটো এবছলিউট ইভিল বুলি কৈছে একেবাৰে ইভিল বুলি কৈছে আৰু লগতে কি কৈছে যে এই দুখন আমাৰ দুই নেশনখনে যে সেই টেৰৰিজমৰ পৰা যে ইমান এফেক্ট হৈছে সেই কথাটো কৈছে যে দুইখনৰ শেয়াৰ ট্ৰমা আছে বুলি কৈছে আৰু সিকিউৰিটি ইম্পেৰেটিভ যে আছে সেই কথাটো কৈছে ইয়াৰ সেকেন্ড পইণ্টটো চাওক সেকেন্ড পইণ্টটো কথা কৈছে দা গাজা পিস ইনিচিয়েটিভ এতিয়া আমাৰ ইণ্ডিয়াই গৈ পেলাই তাত কি কৈছে যে মানে তাত কৈছে যে ইণ্ডিয়াৰ ইউএনৰ যিটো সিকিউৰিটি কাউন্সিলৰ পিস প্ল্যান হয় সেইটোকে তাত গৈ পেলাই কৈছে যে হেতু যিটো গাজাৰ কথাটো কৈছে তো পিছৰ কথাহে কৈছে আৰু এইটো কি সিগনেল কৰে যে ইণ্ডিয়া support for Israel is not a blank check for endless war but is aimed at regional stability এটা যে কৈছে যে গাজাত পিস হ'ব লাগে সেই কথাটো কৈ পেলাই কি কৈছে যে আমাৰ ইয়াত যে এটো যে ইণ্ডিয়া কি কৈছে ইজৰাইলক war কৰিবলৈ কোৱা নাই যুদ্ধ কৰিবলৈ কোৱা নাই কি কৈছে যে ইয়াত এন্ডলেস পিসে হ'ব লাগে মানে ৰিজিয়নটো যাতে ষ্টেবল হৈ থাকে হেতুৰ ওপৰতে ইণ্ডিয়া গুৰুত্ব দিছে বুলি কৈছে হেতুতে বেছি এনকাৰেজ কৰিছে বুলি কৈছে নেক্সট ইয়াৰ পইণ্ট আছে দা পেলেষ্টাইন ইছ্যু এটা পেলেষ্টাইন ইছ্যুৰ ওপৰত কি কৈছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ তেখেতে কৈছে যে the PM reiterated that just and durable peace must address the Palestine issue হে পেলেষ্টাইনৰ ক্ষেত্ৰতো just and durable পিছৰ কথা কৈছে শান্তিৰ কথাহে কৈছে আৰু ইয়াৰ পৰা কি শোকেস কৰিব পাৰি যে ইণ্ডিয়াৰ যিটো টেৰৰিষ্টসকলৰ সাপোৰ্ট আছে ইণ্ডিয়াই কি সাপোৰ্ট কৰে টু নেশন থিওৰিক সাপোৰ্ট কৰে মানে পেলেষ্টাইনো এখন দেশ হোৱাটো বিচাৰে আৰু ইজৰাইলো বেলেগকে এখন দেশ হোৱাটো বিচাৰে সেই টু ষ্টেট যিটো সলিউশন হেতুকে ইণ্ডিয়াই সাপোৰ্ট কৰিছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই কথাটোকে তাত গৈ পেলাই কৈছে যে আমি টু ষ্টেট যেটো থিওৰি আছে যে টু ষ্টেট সলিউশন যেটো আছে হেতুহে আমি সাপোৰ্ট কৰো সেই কাৰণে তাত পিস জাস্ট এন্ড ডিউৰেবল পিছৰ কথা তাত গৈ পেলাই কৈছে নেসেসৰ নেক্সট পইণ্টটো ইয়াত আছে স্ট্ৰেটেজিক এণ্ড চিভিলাইজেশনেল টাইজ এতিয়া এইটো কথাই কৈ থকা নাই যে অকল টেৰৰিজমৰ কথাই কৈছে বা ডিফেন্সৰ কথাই কৈছে বা ফুডৰ কথাই কৈছে হেতু কথা কোৱা নাই তেখেতে এইটো কথা এড্ৰেছ কৰিছে যে আমাৰ এটা চিভিলাইজেশনেল টাইজ আছে কি টাইজ আছে যে জুইছ কমিউনিটিয়ে যিমানখিনি বাকি ৱৰ্ল্ডৰ যিমানখিনি ঠাইত যেনেকৈ সাফাৰ কৰি আছে কিন্তু ইণ্ডিয়াত তেনেকৈ সাফাৰ কৰা নাই বুলি কৈছে ইণ্ডিয়াত একোৱে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব লগা নাই একো পাৰ্টিকিউজনৰ সন্মুখীন হ'ব লগা নাই তেওঁলোক ইয়াত শান্তি আছে বুলি কৈছে আৰু আগৰ পৰাই তেখেতে তেওঁলোক যে শান্তিত আছে সেই কথাটো তেওঁ উল্লেখ কৰিছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে
US winning so much, says Trump in longest State of the Union speech. তেওঁলোকৰ আমেৰিকা ইউনিয়ন ষ্টেট অফ ইউনিয়নৰ যিটো স্পীচ কোনে দিছে তেওঁলোকৰ প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে দিছে আৰু তাত কি কৈছে সেই কথাটোকে এই আৰ্টিকেলটোত লিখা হৈছে তাত কি কৈছে ইয়াত এই আৰ্টিকেলটোত কোৱা হৈছে যে সেই স্পীচটোত ট্ৰাম্পে তিনিটা কথা কৈছে তিনিটা কোৰ পিলাৰৰ কথা কৈছে প্ৰথমটো হৈছে ইকনমিক নেশ্যনেলিজমৰ কথা কৈছে ছেকেণ্ডটো হৈছে এক্সিকিউটিভ সুপ্ৰিমেচিৰ কথা কৈছে আৰু থাৰ্ডত কি কৈছে সভাৰেণ্টি ফাৰ্ষ্ট ফৰেন পলিচিৰ কথা কৈছে তে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো চাওক ফাৰ্ষ্ট পইণ্টটো কি দিছে দ্য ইকনমিক বুম নেৰেটিভ ট্ৰাম্পে কি কৈছে যে তেওঁ যে যিটো তাৰিফ হাই তাৰিফ যে ইম্প'জ কৰি আছিলে সেইটোৰ ফলত কি হৈছে বুলি কৈছে ইকনমিকেলি উইন হৈছে বুলি কৈছে ইকনমিকেলি তেওঁলোক আগবাঢ়িছে গ্ৰথ হৈছে বুলি কৈছে কেনেকৈ বুলি কৈছে যে সেই যিটো যে হাই তাৰিফ ইম্প'জ কৰা হৈছে বেলেগ বেলেগ দেশৰ ওপৰত তাৰ ফলত কি হৈছে যিমানখিনি হৈছে ডমেষ্টিক ইণ্ডাষ্ট্ৰি আছে সেইখিনি প্ৰটেক্ট হৈছে বুলি কৈছে আৰু এইটো যে ক্ৰিটিচাইজ কৰি আছে যে হাই তাৰিফ ইম্প'জ কৰাৰ ফলত আমেৰিকাৰ নিজৰ যিমানখিনি কনজিউমাৰ আছে সেইখিনিৰে লষ্ট হৈছে বুলি তেখেতে সেইটো কাউণ্টাৰ আৰ্গুমেণ্ট কৰি পেলাই কি কৈছে যে নহয় আমাৰ ডমেষ্টিক যিমানখিনি কনজিউমাৰ আছে তেওঁলোকে বেছিকৈ পে কৰা নাই কোনে পে কৰি আছে যে ফৰেন নেশ্যনবিলাকে বেছি টেক্সেছ পে কৰি আছে বুলি ট্ৰাম্পে সেই কথাটো কৈছে নেক্সট ইয়াৰ পইণ্টটো আছে জুডিচিয়েল ফ্ৰিকশ্যন এণ্ড বাইপাছিং কংগ্ৰেছ আমি অলৰেডি আগৰ যিমানখিনি নিউজ পেপাৰ এনালাইচিছ তাত ডিছকাছ কৰিছোঁ যে US-ৰ যিখন সুপ্ৰিম কোৰ্ট আছে সুপ্ৰিম কোৰ্টে ট্ৰাম্পৰ যিটো টাৰিফ পলিচি আছে সেইটো ষ্ট্ৰাইক ডাউন কৰিছে মানে এলিমিনেট কৰিছে এতিয়া ট্ৰাম্পে সেই কথাটোকে কৈছে যে সেই বস্তুটো কাউণ্টাৰ আৰ্গুমেণ্ট কৰি পেলাই কি কৈছে যে সুপ্ৰিম কোৰ্টে সেই বস্তুটো ষ্ট্ৰাইক ডাউন কৰিলেও আমি কি কৰিব লাগিব এটা তেওঁলোকে কি কৰিব লাগিব এটা অল্টাৰনেটিভ লিগেল পাথৱে উলিয়াব লাগিব কি কৰিবলৈ লিগেল পাথৱে উলিয়াব কিহৰ কাৰণে উলিয়াব লাগিব কাৰণ আকৌ যাতে তেওঁ তাৰিফ ইম্প'জ কৰিব পাৰে বেলেগ বেলেগ নেশ্যনৰ ওপৰত সেইটো কাৰণে এটা লিগেল পাথৱে উলিয়াব লাগিব বুলি কৈছে য'ত কি হয় কংগ্ৰেছনেল ভোটৰ কোনো প্ৰয়োজন নাথাকে তেওঁ অলৰেডি কৈ আছিলে যে সুপ্ৰিম কোৰ্টে কি কৈছিলে যে যিটো তাৰিফ ইম্প'জ কৰিব লাগে সেইটো এক্সিকিউটিভৰ কাম নহয় মানে ট্ৰাম্পৰ কাম নহয় প্ৰেচিডেণ্টৰ সেইটো কাম নহয় কাৰ কাম আছিলে কংগ্ৰেছনেল ভোটৰ কাম আছিলে তেওঁলোকৰ পাৰ্লিয়ামেণ্টেহে সেইটো নিৰ্ধাৰণ কৰিব পাৰে বুলি কৈছিলে কিন্তু ট্ৰাম্পে সেইটো অপ'জ কৰি পেলাই কৈছিলে যে ইয়াক এইটো অল্টাৰনেটিভ এটা উলিয়াবই লাগিব য'ত তাৰিফ তেওঁ ইম্প'জ কৰিবই সেই অল্টাৰনেটিভ লিগেল পাথৱেটোৰ যোগেদি আৰু য'ত কি কৰে নালাগে কংগ্ৰেছনেল ভোটৰ কোনো প্ৰয়োজন নাথাকে নেক্সট ইয়াৰ পইণ্টটো হৈছে টেকনলজিকেল প্ৰটেকশ্যনিজিম ইয়াত কি হৈছে ইয়াৰ ওপৰত ট্ৰাম্পে বহুত গুৰুত্ব দিয়া দেখা পোৱা গৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত তেখেতে কৈছে যে AI যিটো ইলেক্ট্ৰিচিটি যিবিলাক ব্যৱহাৰ কৰি থাকে সেইটো হাই ইলেক্ট্ৰিচিটি তেওঁলোকে ব্যৱহাৰ কৰি থাকে আৰু সেইকাৰণে তেওঁলোকৰ যাতে ইলেক্ট্ৰিচিটিৰ ফালৰ পৰা কোনো তাৰ কাৰণে যাতে কোনো গ্ৰ'থটো ৰৈ নাযায় ছাবচিডাইজ হৈ নাযায় তেওঁলোকৰ গ্ৰ'থটো সেইকাৰণে নিজৰ ইলেক্ট্ৰিচিটি অন পাৱাৰ প্লেণ্টছ কি কৰিব লাগে বিল্ড কৰাৰ কথা তেখেতে কৈছে AI কাৰণে নেক্সট ইয়াৰ পইণ্টটো হৈছে হাৰ্ডলাইন চিকিউৰিটি এণ্ড ইমিগ্ৰেশ্যন ইয়াতো সেই স্পীচটোতো নেশ্যনেল চিকিউৰিটিৰ ওপৰত কথা তেখেতে কৈছে বৰ্ডাৰ কণ্ট্ৰলৰ কথা কৈছে আৰু লগতে এইটো কৈছে যে ষ্ট্ৰিক্টাৰ ভোট পলিচি তেখেতে আনিব ভোটাৰ ID লজ এইবিলাক ষ্ট্ৰিক্ট হৈ যাব আৰু লগতে যিটো মেইল ইন বেলটৰ প্ৰচেছ আছিলে সেইটো কি কৰিব এলিমিনেট কৰিব বুলি কৈছে নাইকিয়া কৰি দিব যাতে ভোটাৰ ইণ্টিগ্ৰিটি থাকে সেই কথাটো তেখেতে কৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে সুপ্ৰিম কোৰ্ট টেক্স সুৱমত কেছ অভাৰ NCERT কৰাপশ্যন ৰিমাৰ্ক এতিয়া কি হৈছে NCERT ক্লাছ 8ৰ যিখন বুক আছে সেই বুকখনত জুডিচিয়েৰীয়ে যে কৰাপশ্যন কৰে সেই কথাটো লিখা হৈছিলে সেই কথাটো লৈ পেলাই এখন কেছ ৰেজিষ্টাৰ হৈছিলে আৰু সেই কেছখন এতিয়া সুপ্ৰিম কোৰ্টে কি কৰিব ৰেজিষ্টাৰ কৰিছে বুলি কৈছে আৰু সেই ৰেজিষ্টাৰ কৰিবলৈ বা সেইটো শুনানি দিবলৈ তিনিজন জাজৰ এটা বেঞ্চ বহিছে কোন কোন আছে সেই বেঞ্চখনত আমাৰ যিজন চিফ জাষ্টিচ আছে অনাৰেবল চিফ জাষ্টিচ চিফ জাষ্টিচ অফ ইণ্ডিয়া আছে তেওঁৰ নামটো হৈছে সূৰ্যকান্ত আৰু লগতে আছে জাষ্টিচ জয়মালা বাগচি আৰু বিপুল M পাঞ্চলি আছে এই তিনিজন জাজে কি কৰিব এতিয়া সেই বেঞ্চখন ক্ৰিয়েট কৰিছে আৰু কি কৰিব সেই যিটো কৰাপশ্যনৰ কেছ আছে সেইটো কি কৰিব হিয়াৰ কৰিব বুলি কৈছে মানে শুনানি দিব বুলি কৈছে এতিয়া চাওঁ হওক এই আৰ্টিকেলটোত কি লিখা আছে এই আৰ্টিকেলটোৰ মেইন থিমটোৱে এইটো হৈছে যে ইয়াত যে এটা টেনশ্যন চলি আছে ডেছক্ৰিপটিভ এডুকেশ্যনেল কণ্টেণ্ট আৰু ইনষ্টিটিউচনেল ৰেপুটেশ্যনৰ মাজত সেইটো কথা কোৱা হৈছে ইয়াত ফাৰ্ষ্ট পইণ্টটো চাওক দ্য জুডিচিয়েৰী ষ্টান্স জুডিচিয়েৰীয়ে কি কৈছে যে
এই যেটো চিফ জাস্টিস আমাৰ যেটো অনাৰেবল চিফ জাস্টিস অফ ইণ্ডিয়া তেওঁ কি কৈছে যে এটো স্কুল টেক্সট বুকত যে এটো যেটো কৰাপচনৰ কথা কোৱা হৈছে হেতু এটা ক্যালকুলেটেড অ্যাটেম্প হয় বুলি কৈছে যে জুডিশিয়াৰীক যে বদনাম কৰিব লাগে হেতু এটা ক্যালকুলেটেড অ্যাটেম্প হয় বুলি কৈছে লগতে তেওঁ এটো আৰ্গুমেন্ট দিছে যে আৰ্গুমেন্টটো কি দিছে যে দা জুডিশিয়াৰী এজ কৰাপ্ট টু impressionable graded students undermines public confidence in a pillar of democracy তেখেতে এই কথাটো কৈছে যে ক্লাস 8 কিতাপখনত যেতিয়া এনেকে জুডিশিয়াৰী কৰাপ্ট হয় বুলি দেখুৱা হয় তেতিয়া কি হয় আমাৰ যেটো আমাৰ যিমানখিনি উঠি অহা প্ৰজন্ম আমাৰ যিমানখিনি পাব্লিক আছে সেই পাব্লিক খিনিয়ে কি কৰিব আমাৰ ডেমক্ৰেসিৰ এটা যেটো পিলাৰ হয় জুডিশিয়াৰী সেই তাৰ ওপৰতে ভৰসা উঠি যাব বুলি কৈছে বিশ্বাস হেৰুৱাব বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে the content is question the content in question ইয়াত কি লিখা হৈছে the textbooks links corruption case backlogs and judge shortage as challenges টেক্সট বুকত এটো কথাও লিখা হৈছে যে কৰাপচন আৰু কেস বেকলগ বা জাজৰ যেটো শৰ্টেজ হৈ থাকে এতিয়া সেই কথাটো চ্যালেঞ্জ হিচাপে দেখুৱা হৈছে কিন্তু বেকলগ খিনি এটো নহয় যে গুটেখিনি কোৰ্টতে একে সমানে বেকলগ থাকে সেই কথাটো নহয় মানে জেনাৰেলাইজ কৰি পেলাই এটো দেখুৱা হৈছে কৰাপচনৰ কথাও সেই তেনেকৈ দেখুৱা হৈছে যে এটো জেনাৰেলাইজ কৰি দিয়া হৈছে যে কৰাপচন গুটে কোৰ্ট বিলাকতে থাকে বা গুটে জুডিশিয়াল সিস্টেম টুটা যে থাকে হেতু দেখুৱা হৈছে আৰু হেতু লৈ পেলাই কি কৈছে এটা কোৱেশ্চন এৰাইজ হৈছে বুলি ইয়াত কোৱা হৈছে নেক্সট পইণ্টটো ইয়াত আছে দা উইথড্ৰল ফেক্টৰ এটা কি হৈছে ৰিপৰ্ট এটা কৈছে যে যেটো এটো জুডিশিয়াৰীৰ ওপৰত যেটো কৰাপচনৰ যেটো আৰোপ লগোৱা হৈছিল হেতু এনসিআৰটি কি কৰিলে ডিলিট কৰি দিলে কিন্তু হলেও কেছটো ৰেজিষ্টাৰ হৈছে কিয় ৰেজিষ্টাৰ হৈছে ইয়াত এটো কোৱা হৈছে যে এনেকে এটা ইনষ্টিটিউচনক যেটো আটাইতকৈ আমাৰ ডাঙৰ ইনষ্টিটিউচন হয় এটা ডেমক্ৰেসি জুডিশিয়াৰী যেটো সিস্টেম হয় ইমান এটা ডাঙৰ ইনষ্টিটিউচনক যেতিয়া ডিফেম কৰিছে হেতু যদি পটককে এনেকে ডিলিট যেতিয়া কৰি দিয়া হয় তেতিয়া হেতুৱে কি কৈছে যেটো প্ৰবলেম আছে হেতু সলিউশন নোলা যেটো ডিফেম কৰাটো হেতুটো থাকিয়া যাব সেই কথাটো লৈ পেলাই এটো কি আছে কেছটো ৰেজিষ্টাৰ হৈছে বুলি কৈছে নেক্সট ইয়াৰ পইণ্ট আছে ইকুৱেল স্ক্ৰুটিনি আৰ্গুমেন্ট এটা এজ সিনিয়ৰ এডভোকেটে এটো হাইলাইট কৰিছে যে যেটো জুডিশিয়াল কৰাপচন হৈ আছে হেতুৰ ওপৰতে যে ফোকাস কৰিলে কিন্তু এক্সিকিউটিভ বা লেজিসলেচাৰটো কৰাপচন হয় হেতু কি হয় কাৰণে আঁতৰাই দিছে হেতু এটা কোৱেশ্চন কৰিছে আৰু লগতে এটো কৈছে যে এনেকে যে কৰাপচন কৰিছে বুলি জুডিশিয়াৰীয়ে ডাইৰেক্ট কৰাপচন কৰে বুলি যেতিয়া দেখুৱা হয় তেতিয়া কি হয় যে আমাৰ যেটো ইন্ডিয়ান গভৰ্নমেন্ট ইণ্ডিয়াৰ গভৰ্নেন্স হয় হেতুৰ ওপৰত কি আহে এটা ডিস্টৰ্ট ভিউ আহে মানে এটা ভঙাচিঙা এটা ভিউ আহে বা এটা ইণ্ডিয়ান গভৰ্নেন্সৰ ইমেজটো কি হয় বেয়া হৈ যায় বুলি হে এজন সিনিয়ৰ গভৰ্নমেন্টে হে কথাটো পইণ্ট আউট কৰিছে এই আৰ্টিকেলটো ইমানেই আছিলে আমি এতিয়া নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম টাইটেলটো হৈছে লুজ কানেকশন মেড স্যাটেলাইট মিস অরবিট প্যানেল এটা কি হৈছে আমাৰ এটা স্যাটেলাইট অরবিটত ভালকৈ পাবগৈ পৰা নাছিলে সেই স্যাটেলাইটৰ নাম হৈছে NVS-02 এটা আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা NVS-02 কথা অলপ সেই স্যাটেলাইটৰ কথা জানিব লাগিব NVS হৈছে এটা নেভিগেশন স্যাটেলাইট আছিল যেটো আমাৰ সেকেন্ড জেনাৰেশন সিৰিজ হয় স্যাটেলাইটৰ আৰু হেতু কিহৰ কাৰণে তাত প্লেস কৰিবলৈ অরবিটত প্লেস কৰিবলৈ বিচৰা হৈছিল কাৰণ ই ইণ্ডিয়াৰ ৰিজিয়নাল নেভিগেশন সিস্টেম হয় আৰু ই কি কৰে এটা এটমিক ক্লক কেৰি কৰিছিল লগতে L1 বেণ্ড সিগন্যাল যাতে সিভিলিয়ান ইউজনৰ কাৰণে প্ৰভাইড কৰিব পাৰে তাৰ এটা চেষ্টা কৰা হৈছিল NVS-2 কিছে NVS-02 স্যাটেলাইটৰ যোগেদি এটা কি হ'ল চাওক এই আৰ্টিকেলটোত কি লিখা আছে ইয়াত এই কোৰ থিংটোৱে হৈছে আৰ্টিকেলটো যে এই মেকানিক্যাল ইলেক্ট্ৰিক্যাল যেটো ফেইলিয়াৰ হৈছে যেটো আমাৰ স্পেচৰ যেটো মিশন লৈ পেলাই হে ৰকেটৰ যেটো ফেইলিয়াৰ হৈছে বা স্যাটেলাইটৰ যেটো ফেইলিয়াৰ হৈছে সেই কথাটো কোৱা হৈছে ইয়াৰ ফাৰ্স্ট পইণ্টটো হৈছে দা পইণ্ট অফ ফেইলিয়াৰ এই পইণ্ট অফ ফেইলিয়াৰটো কি লিখা হৈছে যে যেটো NVS-02 যেটো মিশন আছিল যেটো স্যাটেলাইট আছিল হেতু কিহৰ যোগেদি অৰবিটলৈ পঠিওৱা হৈছিল GSLV ৰকেট to edit পঠিওৱা হৈছিল হে GSLV ৰকেটটোৱে সাকসেসফুলি NVS-02 তাত প্লেস কৰিছিল কিন্তু ইনিশিয়ালি তো প্ৰথমতে ঠিকই প্লেস কৰিছিল কিন্তু তাৰ পাছত যেতিয়া ফাইনাল ডেস্টিনেশনলে ৰিচ কৰিব লাগে যেতিয়া গন্তব্য স্থান পাব লাগে হেতু গন্তব্য স্থান পাব পৰা নাছিলে কিহৰ কাৰণে পাব পৰা নাছিলে এটো সেকেন্ড পইণ্টত
লিখা হৈছে যে লুজ কানেকশ্যনৰ কাৰণে ইলেক্ট্ৰিকেল চাৰ্কিউটি ইলেক্ট্ৰিকেল যিটো কানেকশ্যন আছে সেইটো কি হৈছিলে লুজ হৈ গৈছিলে লুজ কানেকশ্যনৰ কাৰণে সেইটো ফাইনেল ডেষ্টিনেশ্যন গন্তব্যস্থান পাবগৈ পৰা নাছিলে ছেকেণ্ড পইণ্টতে সেইটো কৈছিলে যে সিগনেল ইণ্টাৰাপশ্যন হৈছিলে সেইকাৰণে সেইটো পাব পৰা হোৱা নাছিলে মানে এটা যিটো ডেষ্টিনেশ্যনটো ৰিচ কৰিবলৈ বা গন্তব্যস্থান পাবলৈ এটা আমাৰ ইয়াৰ পৰা কি ইছৰোৰ পৰা এটা সিগনেল পঠিয়ায় সেইটো সিগনেল কিহৰ কাৰণে পাব পৰা নাছিলে তাত ইলেক্ট্ৰিক যিটো সিস্টেম আছে সেইটো কানেকশ্যন পোৱা নাছিলে সেইটো সেইকাৰণে কি হৈছে সেই সিস্টেমটোত যিটো কমাণ্ড পঠিয়াইছিলে ইয়াৰ পৰা সেইটো হাৰ্ডৱেৰ পোৱাই নাছিলে হাৰ্ডৱেৰ যেতিয়া নাপায়গে কি হয় সেইটো যিটো স্যাটেলাইট হয় সেই একে জেগাতে ৰৈ যায় বা ডেষ্টিনেশ্যনলৈ পাবগে নোৱাৰে তাৰপিছত নেক্সট পইণ্টটো ইয়াত কোৱা হৈছিলে কাৰেক্টিভ ছাকচেছ এতিয়া ইছৰোৱে এইটো আৰ্গিউ কৰিছে যে যিটো মিছন আগতে ফেইলিয়াৰ হ'ল NVS-02 সেইটোৰ পৰা কি কৈছে শিক্ষাটো লোৱা হৈছে বুলি কৈছে থিওৰিটিকেল অকল যে থিওৰিটিকেল সেইটো হোৱা নাই মিষ্টেকটো যে আমি অকল এনে শিকি থোৱা নাই আমি প্ৰেক্টিকেলিও সেইটোৰ পৰা শিকি পেলাই কাম কৰিবলৈ বিচাৰিছো সেই কথাটো ইছৰোৱে কথাটো স্পষ্টকৈ জনাই দিছে যে এতিয়া সেই মিছনটোৰ পাছত CMS-03 যিটো মিছন আহিলে সেইটো কিহৰ যোগেদি লঞ্চ কৰিছে LVM-3 যোগেদি লঞ্চ কৰিছে এতিয়া এই মিছনটো লঞ্চ কৰোঁতে আগতে যিমানখিনি ভুল আছে সেই তাৰ পৰা শিকি সেই সিস্টেমটো কাৰেক্ট কৰিহে পাৰফেক্ট কৰিহে সেইটো লঞ্চ কৰা হৈছে বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো আছে সিস্টেমেটিক ইনভেষ্টিগেশ্যন এতিয়া ইয়াত কি কৰা হৈছে যে এইটো ফোকাসটো কি হলে শিফট কৰা হৈছে যে আমাৰ ফোকাসটো সিঙ্গল টেকনিক্যাল যেটো গ্লিচ আছে সিস্টেমেটিক ইস্যু হে বস্তুটোৰ ওপৰত ফোকাস কৰা হৈছে ইয়াত কি লিখা হৈছে যে the focus is shifted from a single technical glitch to systematic issues evidenced by the formation of high level committee to look into recurring failure in other launch vehicle like PSLV এটা এখন কমিটি গঠন কৰা হৈছিল যে কিহৰ কাৰণে এইবিলাক যিবিলাক মিশন আছে সেইবিলাক মিশন ফেইল হয় বা এনেকে কানেক্টিভিটি কিহৰ কাৰণে লুজ হয় সিস্টেমটো কিহৰ কাৰণে ফেইলিয়াৰ হৈ আছে সেই কমিটিখনে কিহত ফোকাস কৰিছে ফোকাস শিফট কৰিছে কি সিঙ্গল টেকনিক্যাল গ্লিচটো ওপৰত ফোকাস কৰিছে যিটো সিস্টেমেটিক ইস্যুটোৰ ওপৰত বেছিকে গুৰুত্ব দিয়ে এইবিলাক যে PSLV-ৰ লগতো যিখিনি আমাৰ সিস্টেমেটিক ফেইলিয়াৰ হৈ আছে তাৰ ওপৰতো সেই কমিটিখনে গুৰুত্ব দিছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম next article title to হৈছে how are Indian firms training LLMs এতিয়া আমি প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা কি জানিব লাগিব LLM মানে কি হেতু জানিব লাগিব LLM মানে হৈছে কি এটো ফুল ফৰ্ম হৈছে লাৰ্জ ল্যাঙ্গুৱেজ মডেল আৰু এটো কি কথা এবাৰ এক লাইনত ইয়াত দিয়া আছে আপোনালোকে পঢ়ি লওক মই পঢ়ি দিছো এবাৰ AI system trained on massive database to understand and generate human like text এটা AI system যেটো মানে massive database সেটৰ কি হয় database-ত ডাটা সেটত ট্ৰেইনিং কৰা হয় কিহৰ কাৰণে ট্ৰেইনিং কৰা হয় যাতে হিউম্যান লাইক টেক্সট সেই সিস্টেমটো জেনাৰেট কৰিব পাৰে আৰু বুজিও পাব পাৰে এটা কি হৈছে এই আৰ্টিকেলটোত কি লিখা হৈছে যে কোৰ মেছেজটো এটোই হৈছে যে ইন্ডিয়া মাস্ট ডেভেলপ ইন্ডিজিনাস LLMs to ensure digital sovereignty and linguistic inclusivity ইন্ডিয়াই নিজৰ LLM ল্যাঙ্গুৱেজৰ যেটো মডেল আছে হেতু ডেভেলপ কৰিব লাগিব কিহৰ কাৰণে ডেভেলপ কৰিব লাগিব যাতে ডিজিটেল সভাৰেন্টি মেইনটেইন কৰিব পাৰে আৰু লগতে লিংগুইষ্টিক ইনক্লুসিভিটিও মেইনটেইন কৰিব পাৰে এতিয়া ফাৰ্স্ট ইয়াৰ পইণ্ট আছে দ্য প্ৰবলেম অফ লিংগুইষ্টিক ড্ৰিফট এতিয়া LLM বিলাক বেছিভাগ কিহত ট্ৰেইন হয় ইংলিশ ল্যাঙ্গুৱেজত ট্ৰেইন হয় আৰু যেতিয়া কি হয় আমাৰ ৰিজিয়নাল কিবা ইণ্ডিয়ান ল্যাঙ্গুৱেজত সেইখিনি পুট কৰা হয় কিবা এটা LLM ষ্টাইলত তেতিয়া LLM যেটো মডেল আছে তাত কি কৰা হয় যেতিয়া ৰিজিয়নাল ল্যাঙ্গুৱেজৰ পৰা ইংলিছলৈ ট্ৰান্সলেট হয় তাত কি হয় এটা এক্সপেন্সিভ প্ৰসেস হয় বুলি কৈছে তাত হাই টোকেন বাৰ্ন হয় বুলি কৈছে আৰু তাত কালচাৰেল যেটো নুৱান্স থাকে হেতু লুজ হয় বুলি কৈছে সেই কথাটো কৈছে নেক্সট পইণ্টটো কৈছে দা ইনফ্ৰাষ্ট্ৰাকচাৰ গ্যাপটোৰ কথা কৈছে ইয়াত কৈছে যে এবলা মিলিয়ন ডলাৰ লাগিব যেটো ট্ৰেইন কৰিবলৈ LLM-ৰ যেটো মডেল আছে হেতু ট্ৰেইন কৰিবলৈ মিলিয়ন ডলাৰ লাগিব বহুত খৰচ আছে বুলি কৈছে আৰু ইলেক্ট্ৰিসিটি বা GPU তেখিনি খৰচ আছে এটা কি হৈছে ইণ্ডিয়ান যিখিনি ষ্টাৰ্টআপ আছে সেইখিনি চিকেন এণ্ড এগৰ সিচুৱেশনটো হৈ আছে বুলি কৈছে তাৰ মানে কি কৈছে তেওঁলোকে চাবলৈ বিচাৰে ট্ৰেইন যেটো মডেল আছে হেতু চাবলৈ বিচাৰে কিন্তু সেই মডেলটো যেটা ট্ৰেইন কৰিবলৈ যে পইচা লাগিব সেই পইচাত যেটো ইনভেষ্টমেন্ট কৰিব লাগে তেওঁলোকে হেতু কৰা নাই বুলি কৈছে নেক্সট পইণ্টটো আছে গভৰ্নমেন্ট এজ এন এনেবলাৰ এটা যেটো ইণ্ডিয়ান AI মিশন যেটো আছে সেই ইণ্ডিয়ান AI মিশনটো কেনেকৈ এক কৰি আছে বিল অফ মেটেৰিয়েল যেটো সাবসিডাইজিং বিল অফ মেটেৰিয়েল হিচাপে কাম কৰি আছে বুলি কৈছে এটা কি কৈছে যেটো কমন কম্পিউটাৰ ক্লাষ্টাৰ আছে হেতু এক্সেস কৰিবলৈ হেতুৱে দিছে মানে আমাৰ যেটো
গভৰ্ণমেণ্টে কি কৰিছে যেটো আমাৰ কমন ক্লাষ্টাৰ আছে হেতু কি কৰিছে এটো প্ৰভাইড কৰিছে হেতু এক্সেছ কৰিবলৈ দিছে লগতে কি কৰিছে ষ্টেট লোৱাৰ দা এন্ট্ৰি বেৰিয়াৰ ফৰ ডমেষ্টিক ফাৰ্ম যেটো এন্ট্ৰি কৰিবলৈ যেটো এআই যেটো মডেল আছে বা ডিজিটেল প্লেটফৰ্মত এন্ট্ৰি কৰিবলৈ যেটো প্ৰসেস আছে হেতু যিমানখিনি বেৰিয়াৰ আছে বাধা আছে সেইখিনি লোৱাৰ কৰি দিছে বুলি কৈছে নেক্সট পইণ্টটো ইয়াত আছে এফিচিয়েন্সি ওভাৰ স্কেল এটা ইণ্ডিয়ান যিমানখিনি ফাৰ্ষ্ট ফাৰ্ম আছে আইটি ফাৰ্ম আছে যেনেকে সাৰ্ভম হক ভাৰত জেন হৈ গৈছে সেইখিনি কি হয় GPT-4 এনেকুৱা এইবিলাকক বিট কৰিবলৈ চোৱা নাই সেইবিলাক হৰুৱাবলৈ চোৱা নাই তেওঁলোকে কি কৰি আছে নিজৰ মতে এটা ট্ৰেইন কৰি আছে নিজৰ আৰ্কিটেকচাৰ বনাইছে নিজৰ মডেল বনাইছে যাতে আমাৰ ইণ্ডিয়াৰ হেতু মডেল নিজৰ হয় মানে সভাৰনিটিটো থাকে আৰু লগতে ইণ্ডিয়ান কনটেক্সট এফিচিয়েন্ট হয় সেই তেনেকুৱা মডেলহে বনাবলৈ চেষ্টা কৰি আছে এতিয়া এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে What are carbon capture and utilization technologies? এতিয়া আপোনালোকে এই কথাটো জানিব লাগিব যে কাৰ্বন ক্যাপচাৰ মানে কি আৰু ইউটিলাইজেশন কেনেকৈ আমি কৰিব পাৰো এতিয়া এই মেথডটোৰ কথা জানিব লাগিব CCU বুলি যেটো মেথড আছে সেই কথাটো আপোনালোকে প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা জানিব লাগিব ইয়াৰ ফুল ফৰ্মটো হৈছে কাৰ্বন ক্যাপচাৰ এণ্ড ইউটিলাইজেশন আমি কি কৰো আমি যিমানখিনি কাৰ্বন এনভাইৰনমেন্টত এমিট কৰো সেইখিনি কি কৰি এটা টেকনলজিৰ জৰিয়তে আমি কি কৰো সেইখিনি আমি স্টোৰেজ কৰি পেলাই আৰু সেইখিনি আমাৰ যেতিয়া দৰকাৰ হয় হেতু ইউটিলাইজ কৰাটোকে কি কৰা হয় কাৰ্বন ক্যাপচাৰ এণ্ড ইউটিলাইজেশন টেকনিক বুলি কোৱা হয় আৰু এটা টেকনিকৰ কথা ইয়াত কৈছে কাৰ্বন ক্যাপচাৰ এণ্ড ষ্ট'ৰেজ এটো কি কৰো যিখিনি আমি কাৰ্বন এমিট কৰো সেইখিনি আমি ক্যাপচাৰ কৰি পেলাই সেইখিনি ষ্ট'ৰ কৰি ৰাখো হেতু হৈছে কাৰ্বন ক্যাপচাৰ এণ্ড ষ্ট'ৰেজ এতিয়া ইয়াত কি লিখিছে আৰ্টিকেলটো যেটো CCU যেটো মেথড হৈছে হয় হেতু আমাৰ নিচিনা দেশ মানে ইণ্ডিয়াৰ নিচিনা এখন ইন্ডাষ্ট্ৰিয়েল নেশনৰ কাৰণে ইম্পৰ্টেন্ট বুলি হয় কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় যাতে আমি ইকোনমিক গ্ৰোথো কৰিব পাৰো আৰু লগতে ক্লাইমেট যেটো কমিটমেন্ট আছে হেতু মেইনটেইন কৰিব পাৰো দুইটাই যদি আমি ব্যালেন্স এটা বিচাৰো ইকোনমিক গ্ৰোথ বা ক্লাইমেট কমিটমেন্টৰ হেতু কাৰণে CCU টো বহুত ইম্পৰ্টেন্ট হয় বুলি কৈছে নেক্সট পইণ্টটো ইয়াত কি আছে চাও এটা ইউটিলাইজেশন এডছ ইয়াত কি কৈছে CCU যেটো মেথড হেতু CCS তকৈ সুপিৰিয়ৰ বুলি কৈছে কিহৰ কাৰণে সুপিৰিয়ৰ বুলি কৈছে যাতে কি কয় CCU টোত আমি কি কৰিব পাৰো কাৰ্বন ক্যাপচাৰ কৰি পেলাই হেতু ইউটিলাইজ কৰিব পাৰো যেতিয়া আমাৰ দৰকাৰ হয় যেনেকৈ সিমেন্ট ফ্যাক্টৰি দৰকাৰ হয় বেলেগ কেমিক্যাল যদি বনাবলৈ হয় তেতিয়া যদি দৰকাৰ হয় হেতু ইউটিলাইজ কৰিব পাৰো কিন্তু CCS ত অকল ষ্ট'ৰ কৰিয়ে ৰখাৰ কথা কৈছে ইয়াৰ ফলত আমাৰ কি হ'ব ইট জেনাৰেটস ৰেভিনিউ বুলি কৈছে যে ৰেভিনিউ জেনাৰেট কৰিব পাৰি আৰু কোম্পানী বিলাকেও হাই কষ্ট কৰিব নালাগে মানে লো কষ্টতে সেইখিনি কি কৰিব যিমানখিনি প্ৰডাক্ট আছে সেইখিনি বনাব পাৰিব যিখিনি কাৰ্বন ক্যাপচাৰ কৰি থোৱা হৈছে সেইখিনি জৰিয়তে নেক্সট পইণ্টটো ইয়াত হৈছে ইন্ডাষ্ট্ৰিয়েল নেসেসিটি এতিয়া কৈছে যে ইণ্ডিয়াও থাৰ্ড লাৰ্জেষ্ট এমিটাৰ হয় কাৰ্বনৰ গতিকে ইণ্ডিয়াত কি হয় এই প্ৰসেসটো খুবেই দৰকাৰ আছে কাৰণ আমাৰ যিমানখিনি সিমেন্ট ইন্ডাষ্ট্ৰি আছে বা ষ্টীল ইন্ডাষ্ট্ৰি আছে সেইখিনি বহুত এমিট কৰে কাৰ্বন গতিকে সেই কাৰ্বনখিনি যদি আমি কি CCU জৰিয়তে ক্যাপচাৰ কৰিব নোৱাৰো হেতু কি হ'ব আমাৰ এনভাইৰনমেন্টত বৰ বেয়াকৈ প্ৰভাৱ পেলাব গতিকে CCU টো ইম্পৰ্টেন্ট ডিকাৰ্বনাইজেশনৰ কাৰণে নেক্সট পইণ্টটো আছে কাৰেন্ট প্ৰগ্ৰেছ এটা কাৰেন্ট প্ৰগ্ৰেছ কি হৈছে যে India is transitioning from theory to practice এটা ইন্ডিয়া অকল CCU বা CCUS কথা কৈ থকা নাই হেতু প্ৰ্যাকটিক্যালিও কৰিবলৈ চেষ্টা কৰা হৈছিল কাৰণ ৰিসাৰ্চ ৰডমেপ দেখা পোৱা গৈছে যেনেকৈ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেন্ট অফ সায়েন্স এণ্ড টেকনলজি যিমানখিনি ৰিসাৰ্চ কৰিবলৈ লৈছে বা প্ৰাইভেট যিমানখিনি পাইলট আছে যেনেকৈ অম্বুজা JK সিমেন্ট এইখিনিও কি কৰিবলৈ কৈছে হেতু কৈছে যে হেতু দেখুৱাইছে তাৰ পৰা যেটো ৰিসাৰ্চ কৰিবলৈ লৈছে তাৰ পৰা আমি কি দেখিবলৈ পাইছো যে আমাৰ যেটো ডমেষ্টিক ইকোসিস্টেম আছে হেতু মেচিউৰ হৈ গৈ আছে এতিয়া মানে আমি কাৰ্বন ক্যাপচাৰ কৰাত বেছি গুৰুত্ব দিবলৈ গৈ আছো নেক্সট পইণ্টটো হৈছে ইন্টাৰনেশ্যনেল বেঞ্চমাৰ্কিং এতিয়া যিমানখিনি ইউৰোপিয়ান দেশ আছে ইউৰোপিয়ান ইউনিয়নৰ যিমানখিনি দেশ আছে USA আছে সেইবিলাকে পলিচি ইউজ কৰে কেৰটছ পলিচি যেনেকৈ কাৰ্বন টেক্সৰ পলিচি ইউজ কৰে তাৰমানে কাৰ্বন এমিট কৰা যিমানখিনি প্ৰডাক্ট আছে সেইখিনিৰ পৰা এটা টেক্স লয় বা বাহিৰৰ পৰা যিমানখিনি কাৰ্বন ইম্পৰ্ট কৰে তেওঁলোকে কাৰ্বন বস্তু ইম্পৰ্ট কৰে তাতো এটা টেক্স লগায় সেইখিনি টেক্সৰ জৰিয়তে তেওঁলোকে এটা কেৰটৰ পলিচি এটা দেখাইছে আৰু ইয়াত কোৱা হৈছে যে ইণ্ডিয়া নিড সিমিলাৰ মাৰ্কেট মুভমেন্ট পলিচি ইণ্ডিয়াৰো তেনেকুৱা কি কৰিব লাগে তেনেকুৱা পলিচি অনাৰ দৰকাৰ আছে বুলি কৈছে কাৰ্বন এমিটটো কি কৰিবলৈ কাৰণে বেলেন্স কৰিবলৈ কাৰণে বা হেতু কাৰ্বনৰ পৰা যাতে আমাৰ এফেক্ট কৰিব নোৱাৰে আমাৰ এনভাইৰনমেন্টটো যাতে সেফগাৰ্ড দিব পাৰো সেই কাৰণে কি কৰিব পেলে তেনেকুৱা যিমানখিনি কাৰ্বন টেক্সৰ নিচিনা পলিচি অনাৰ দৰকাৰ আছে বুলি এই আৰ্টিকেলটোত কোৱা হৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম
article title to hoise Treaty on Sagos deal pause for holding discussion with US government says UK minister. Etia ami ei article to prothomota janibo lagibo Sagos archipelago ki Sagos archipelago hoise eta hatta atolor eta homosti hoy jot ki ase 60 takko besi island ase aru hetu kot ase Indian Ocean ot ase. Historically India asile ei Sagos archipelago Mauritiusor part asile boli koise kintu etia ki hoise UK hetu control kori asile. UK etia ki koise যেটো যে হেইটো যেটো মৰিশাছৰ ইন্ডিপেন্ডেন্সৰ আগতে কি কৰিলে ইউকে হেখিনি পৃথক কৰি দিলে বুলি কৈছে কিন্তু এতিয়া ইউকে কি কৰিছে যেটো ডিয়েগো গাৰ্চিয়া আছে তাৰ এটো সাগস আৰ্কিপেলাগৰ যেটো আটাইতকৈ ডাঙৰ আইল্যান্ড হয় সাগসৰ হেতু কি কৰিছে এতিয়া আকৌ মৰিশাছলৈ আকৌ উভতাই দিব বুলি কৈছে এটা এখন ট্ৰিটিৰ জৰিয়তে এতিয়া সেই ট্ৰিটিখনত কি কৰি আছে ইউএসএ বাধা দি আছে ইউএস গভৰ্ণমেন্টৰ কাৰণে হেতু হে সাগস যেটো ডিল আছে হেতু কি হৈছে পিছ পৰি আছে বুলি কৈছে বা পজ হৈ আছে বুলি কৈছে article কি লিখা আছে প্ৰথমতে the UK government's rationale মানে UK government কি কৈছে first point হৈছে security of the base এটা ইয়াৰ primary goal to Diego Garcia লৈ কথাটো কৈছে যে Diego Garcia long term যদি সিকিউৰ কৰিব লগা হয় তেতিয়া উইদাউট এ ট্ৰিটি হেতু মৰিশাছক দিব পৰা নাযাব বুলি কৈছে নেক্সট পইণ্ট হৈছে চাইনা ফেক্টৰ এটা ইউকে কৈছে যে যদি হেতু ডিয়েগো গাৰ্চিয়া মৰিশাছলৈ ট্ৰান্সফাৰ কৰি দিয়া নহয় তেতিয়া কি কৰিব চাইনাই হেতু এক্সপ্লইট কৰা বেছিকৈ সম্ভাৱনা আছে বুলি কৈছে যেহেতু ডিয়েগো গাৰ্চিয়া কি হয় এটা তাত কি আছে মাসিভ সিক্ৰেটিভ ইউএস ইউকে মিলিটাৰী বেস আছে আৰু হেতু কি হৈছে যদি এৰি দিয়া হয় কো ট্ৰিটি নকৰা হয় হেতু চাইনাই এক্সপ্লইট কৰিব বুলি কৈছে এটা ইয়াত ইউএসৰ স্টান্স টু কি ইউএসৰ পজিশন টু ইয়াত কি এডিলখন লৈ প্লে ইউএসএ কৈছে যে প্ৰেসিডেন্ট ট্ৰাম্পে বিশেষকৈ কৈছে যে এটো যেটো ডিয়েগো গাৰ্চিয়া আইল্যান্ড আছে হেতু ইম্পৰ্টেন্ট হয় স্ট্ৰেটেজিক্যালি কিহৰ কাৰণে এটো কাৰণ ইয়াৰ পৰা কি হয় ইৰানক যদি কেতিয়াবা স্ট্ৰাইক কৰিব লগা হয় ডিয়েগো গাৰ্চিয়াৰ পৰা স্ট্ৰাইক কৰিব পাৰিব বুলি তেওঁলোকে কৈছে গতিকে মৰিশাছক এটা ট্ৰান্সফাৰ কৰি দিব নালাগে বুলি তেওঁলোকে কৈছে নেক্সট পইণ্ট ইয়াত আছে ষ্ট্ৰেটেজিক কন্ট্ৰোল ইউএসএ এটো কৈছিল যে এটো বিশ্বাস কৰে ইউএস এডমিনিষ্ট্ৰেচনে যে ৰ পাৱাৰটো বেছি বিশ্বাস কৰে লিগেল ফ্ৰেমৱৰ্কত কৈ আৰু হেতুৱে কি কৰে যে যেটো আৰু এটো সাজেষ্ট কৰে যে এটো এই যেটো ডিয়েগো আৰ্কিপেলাগো আছে হেতু লেছ সিকিউৰ হৈ আছে ব্ৰিটিছৰ কন্ট্ৰলত আছে কিন্তু এতিয়া লেছ সিকিউৰ হৈ আছে বুলি কৈছে নেক্সট ইয়াৰ পইণ্টটো হৈছে ইয়াৰ কাউন্টাৰ আৰ্গুমেন্ট দিয়া হৈছে যে ইয়াৰ কাউন্টাৰ আৰ্গুমেন্ট কি দিয়া হৈছে যে মৰিশাছৰ যেটো ক্লেম আছে হেতু নহয় বুলি কৈছে কাৰণ মৰিশাছৰ সেই যিমানখিনি আইল্যান্ড আছে ডিয়েগো গাৰ্চিয়াৰ পৰা আৰম্ভ কৰি যিমানখিনি বাকি আইল্যান্ড আছে তাৰ লগত কোনো হিষ্টৰিকেল বা কালচাৰেল টাইজ নাই বুলি কৈছে মৰিশাছৰ নেক্সট পইণ্টটো আছে ৰিজিয়নেল ইনষ্টেবিলিটি এতিয়া যদিহে সেই দিলখন হৈ যায় তাৰ ফলত কি হ'ব ইণ্ডিয়া চাইনাৰ মাজত এখন ষ্টাৰ ফোৱাৰ সৃষ্টি হ'ব বুলি কৈছে আৰু লগতে মালদ্বীপছৰ যিমানখিনি ৰিজিয়নেল প্লেয়াৰ আছে সেইখিনিকো আপসেট কৰিব বুলি কৈছে এই আৰ্টিকলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে US levies 126% levy on Indian solar imports এতিয়া এই আৰ্টিকলটোৰ মেইন থিমটো এটোৱে হৈছে যে ট্ৰেড কনফ্লিক্ট যেটো হৈ আছে ইউএস আৰু ইণ্ডিয়াৰ মাজত হেতু দেখুৱা হৈছে কি ট্ৰেড কনফ্লিক্ট হৈছে ইউএসএ কি কৰিছে যিমানখিনি ইণ্ডিয়াৰ সোলাৰ ইম্পৰ্ট আছে সেইখিনি ইম্পৰ্টত কি কৰিছে 126% ট্যাক্স লগাব বুলি কৈছিল কিহৰ কাৰণে তেওঁলোকে লগাব ডমেষ্টিক যিমানখিনি তেওঁলোকৰ ম্যানুফ্যাকচাৰিং আছে সেইখিনি প্ৰটেক্ট কৰিবলৈ আৰু এইটোত বাধা দিবলৈ আছে যে ইণ্ডিয়া সোলাৰ এক্সপৰ্ট হাব যাতে হ'ব নোৱাৰে হেতু যাতে বাধা দিব পাৰে সেই কাৰণে হেতু হে লেভি ট্যাক্সটো লেভি কৰিছে বুলি কৈছে এতিয়া ফাৰ্স্ট ইয়াৰ পইণ্টটো দেখুৱাছে দা ইউএস কেছ ইউএসএ কি আৰ্গুমেন্টটো দিছে যে ইণ্ডিয়ান ফাৰ্মখিনিয়ে বহুত বেনিফিট কৰি আছে যদি সাবসিডি দিয়া নহয় বহুত বেনিফিট কৰিব গতিকে কি কৰিব আমাৰ ইউএসএ যিমানখিনি ম্যানুফ্যাকচাৰিং হয় সোলাৰ ম্যানুফ্যাকচাৰিং যিমানখিনি কোম্পানী আছে সেইখিনি কি কৰিব তাৰ পৰা এফেক্ট কৰিব বুলি কৈছে সেই কাৰণে কি কৰিছে ইণ্ডিয়া যিমানখিনি সোলাৰ ম্যানুফ্যাকচাৰিং ফাৰ্ম আছে সেইখিনি ওপৰত ট্যাক্স বেছিকৈ ইম্পোজ কৰিছে বুলি কৈছে এতিয়া ইণ্ডিয়ান ইম্প্যাক্টটো কি হৈছে ইণ্ডিয়া এটা মাসিভ চাৰ্জ দেখা পোৱা গৈছে বুলি কৈছে ইউএসএলৈ যিমানখিনি সোলাৰ এক্সপৰ্ট কৰিছে কিমান চাৰ্জ দেখা পাইছে ইয়াত পৰিমাণটো লিখা আছে 232 মেগাৱাট 2022 আছিল আৰু এতিয়া কিমান 2024 2297 মেগাৱাট হল মানে দেখা পোৱা গৈছে যে বহুত বেছি এটা চাৰ্জ দেখা পোৱা গৈছে কিন্তু এই যে চাৰ্জটো যে দেখা পাইছে এতিয়া ইয়াৰ ফলত কি হ'ব দেখা পোৱাৰ ফলত বেছিকৈ ডিউটি ইম্পোজ কৰিবলৈ ধৰিছে 126% লেভি কৰিবলৈ ধৰিছে ট্যাক্স কিন্তু এতিয়া কি কৰিব ইয়াৰ ফলত কি হ'ব ইণ্ডিয়াৰ যিমানখিনি প্যানেল আছে সোলাৰ প্যানেল আছে সেই হাই ডিউটিৰ ফলত কি হ'ব এটা বেয়া হৈ এফেক্ট কৰিব বুলি কৈছে
এই ইউএছৰ মাৰ্কেটখনৰ পৰা তেওঁলোকে ওলাই অহাৰ সম্ভাৱনা আছে বুলি কৈছে নেক্সট পইণ্টটো হৈছে ইনষ্টিটিউচনেল টাগ অফ ৱাৰ এতিয়া ভিজিবল ফ্ৰিকশ্যন এটা ইউএছৰ যিমান ডমেষ্টিক পলিটিক্স বা ডমেষ্টিক যিটো চিটুৱেশ্যন আছে সেইটোতে এটা টাগ অফ ৱাৰ দেখাই গৈছে তেওঁলোকৰ জুডিচিয়াৰী আৰু এক্সিকিউটিভৰ মাজত অলৰেডি জুডিচিয়াৰীয়ে কৈছে যে এক্সিকিউটিভে তাৰিখ ইম্প'জ কৰিব নোৱাৰে তাৰ ফলত কি হ'ব এতিয়া সিহঁতে আমাৰ ইণ্ডিয়া ইউএছৰ যিখন ট্ৰেড ডিল চলি আছে সেইখনতো ইম্পেক্ট কৰিব আৰু লগতে তেওঁলোকৰ যিমানখিনি নিজৰ পলিটিক্স আছে নিজৰ যিটো ডমেষ্টিক চিটুৱেশ্যন আছে তাতো প্ৰভাৱ পৰিব বুলি কৈছে এখন টাগ ৱাৰ চলি থকা দেখা পোৱা যাব বুলি কৈছে এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে যাম এতিয়া নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে PMO meets on Cafe 3 norms এই আৰ্টিকলটোৰ মেইন থিমটোৱে এইটো হৈছে যে ইয়াৰ এটা ডিবেট দেখুওৱা হৈছে এনভাইৰনমেণ্টেল ৰিগৰ আৰু ইণ্ডাষ্ট্ৰি ফিজিবিলিটিৰ মাজত যে এটা ট্ৰেড অফ হৈ আছে তাৰ ওপৰত এটা ডিবেটৰ কথা কোৱা হৈছে এতিয়া তাৰ নেক্সট পইণ্টটো ইয়াত দেখুওৱা হৈছে তাৰ ৰেগুলেটৰী ইয়াত গভৰ্ণমেণ্টে কি কৰিছে যিটো কেফে 3 নৰ্ম সেইটো 50 মিনিট টাৰ্গেটৰ লগত সিনক্ৰনাইজ কৰিব খুজিছে এতিয়া আমি ফিলিংছ পাৰ্সপেক্টিভৰ পৰা এইটো জানিব লাগিব যে কেফে 3 নৰ্মছ মানে কি কেফে 3 নৰ্মছ মানে হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে কৰ্পোৰেট এভাৰেজ ফুয়েল এফিচিয়েন্সি মানে গভৰ্ণমেণ্টে ৰেগুলেশ্যন লগাইছে যিমানখিনি আমাৰ মেনুফেকচাৰাৰ আছে যিমানখিনি কাৰ মেনুফেকচাৰাৰ আছে সেইখিনিৰ ওপৰত এটা কি লগাইছে এটা ৰেগুলেশ্যন লগাইছে যাতে CO2 এমিশ্যন কম কৰিব পাৰে সেইটো কি বুলি কোৱা হয় কেফে 3 নৰ্ম বুলি কোৱা হৈছে আৰু সেইটোকে কি 50 মিনিট টাৰ্গেটৰ লগত সিনক্ৰনাইজ কৰিছে যাতে আমি যিটো আমাৰ গোল আছে 2027 নেট জিৰ' এমিশ্যনৰ যিটো গোল আছে সেইটো এচিভ যাতে কৰিব পাৰো ইয়াত কিহৰ কাৰণে নৰ্মছটো কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইলেক্ট্ৰিক ভেহিকলৰ মেনুফেকচাৰৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু হাইব্ৰিড টেকনলজি যাতে এডপ্ট কৰিব পাৰে সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু সেইটো কেফে 3 নৰ্মত যে নৰ্মে কি কৰিছে স্মল ভাৰ্চেছ বিগৰ এটা ডিভাইড আনিছে স্মল কাৰ ৰিলিফৰ এটা পইণ্ট দিয়া হৈছে হেভি ভেহিকল প্ৰেছাৰৰ ওপৰত এটা কি হৈছে পইণ্ট ইয়াত দেখা হৈছে স্মল কাৰ ৰিলিফত কি কৈছে এটা ৰিভাইজ ড্ৰাফ্ট ৰিমুভ চাৰ্টেন ৱেভাৰ্ছ ফৰ ভেৰি লাইট কাৰ্ছ বাট অফাৰ্ছ এ ফ্লেটাৰ এমিশ্যন স্ল' এইটো কি কৈছে যিমানখিনি স্মল কাৰ আছে সেইটো কিছুমান ৱেভাৰ চাৰ্টেন ৱেভাৰ কি কৰা হৈছে ৰিমুভ কৰা হৈছে কিন্তু ইয়াত কি কৰা হৈছে ইয়াত অফাৰ এটাও দিয়া হৈছে ফ্লেটাৰ এমিশ্যন স্ল'পৰ এটা অফাৰ দিয়া হৈছে এইটো সহায়ত কি কৰিব পাৰি যিমানখিনি স্মল কাৰ আছে সেইখিনি যাতে আনএফৰ্ডেবল হৈ নাযায় সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে তাৰ পাছতো হেভি ভেহিকল প্ৰেছাৰৰ ওপৰত কি কৰা হৈছে যিটো শ্লপটো আছে তেওঁলোকক সেইটো ফ্লেটেন কৰি দিয়া হৈছে হেভিয়াৰ ভেহিকলে এতিয়া কি কৰিব এটা হায়াৰ ষ্টেণ্ডাৰ্ড যিহেতু থাকে আৰু তাৰ ওপৰত কি আছে শ্লপটো ফ্লেট কৰা হৈছে এতিয়া মেনুফেকচাৰাৰখিনি এইটো আইডিয়া কৰিছে যে এক্সিভিৰ নিচিনা এইবিলাক যিমানখিনি ইণ্ডাষ্ট্ৰি আছে সেইখিনিক যদি আনফেয়াৰলি পেনালাইজ কৰা হয় CO2 এমিশ্যনৰ নামত তেতিয়া কি হ'ব আমাৰ যিমানখিনি ইণ্ডাষ্ট্ৰি আছে সেই প্ৰফিটটোৰ ওপৰত প্ৰভাৱ পৰিব বুলি কৈছে এতিয়া ইয়াত নেক্সট পইণ্টটোত ষ্ট্ৰেটেজিক ইণ্ডাষ্ট্ৰিয়েল শিফ্ট এটা দেখা গৈছে ইয়াত মিনিষ্টাৰ কুমাৰস্বামীয়ে আৰ্গিউ কৰিছে যে EV এডপ্টেশ্যন মানে ইলেক্ট্ৰিক ভেহিকল যিটো হৈছে সেইটো এডপ্টেশ্যনটো এতিয়া গ্ৰীণ গ'ল হৈ থকা নাই এতিয়া কি হৈছে EV এডপশ্যনৰ ফলত আমাৰ কি হ'ব ইণ্ডিয়াক এটা গ্লোবেল সাপ্লাই চেইনত এটা নাম কৰিব লাগিব বুলি কৈছে যাতে আমি ইণ্ডিয়াক গ্লোবেল সাপ্লাই চেইনৰ লিডাৰ হিচাপে আমি যাতে দেখুৱাব পাৰো EVৰ ক্ষেত্ৰত সেই কথাটোত গুৰুত্ব দিবলৈ কোৱা হৈছে আমাৰ নিউজ পেপাৰ এনালাইচিছ আজিলৈ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইচিছ বা আন ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেনেহ'লে আমাৰ FGRS একাডেমীৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক থেংক ইউ